এগৰাকী বোৱাৰী মৃত্যুক লৈ লখিমপুৰৰ নাওবৈচাত তীব্ৰ উত্তেজনা। স্বামীৰ বাসগৃহ ঘেৰাও কৰি শ শ মহিলাৰ প্ৰতিবাদ। নাওবৈচা চিকিৎসালয়ৰ সমীপৰ পাপু হাজৰিকাই পত্নীক হত্যা কৰাৰ গুৰুতৰ অভিযোগ। পত্নী গীতাশ্ৰী দত্তক হত্যা কৰি চিকিৎসালয়ত মৃতদেহ পেলাই থৈ পলাল স্বামীৰ লগতে পৰিয়ালৰ সদস্য। 4 বছৰ পূৰ্বে লখিমপুৰৰ লেছাইগাঁৱৰ গীতাশ্ৰী দত্ত নামৰ যুৱতীগৰাকীক বিয়া কৰাইছিল পাপু হাজৰিকাই। যোৱা নিশা পাপু হাজৰিকাই পত্নী গীতাশ্ৰী দত্তক হত্যা কৰি নাওবৈচা চিকিৎসালয়ত এৰি থৈ যোৱাৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ। নিশা বিশাল আৰক্ষী বাহিনী আহি নাওবৈচা চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আনহাতে উত্তেজিত লোকে স্বামী গৃহৰ চোতালত সৎকাৰ কৰিলে মৃতদেহ। ঘটনাস্থলীত লখিমপুৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন, অতিৰিক্ত আৰক্ষী অধীক্ষকে চেষ্টা চলাই পৰিস্থিতি নিয়ন্ত্ৰণৰ। নিউজ এক্স ৰিপৰ্ট সুৰেশ অবাৰ্দা। কিন্তু তেওঁলোকক এতিয়ালৈকে ভিতৰৰ পৰা উলিয়াই আনিবলৈ প্ৰশাসনে সক্ষম নহল। আমি ইয়াত বহিম যেতিয়ালৈকে আমাৰ সন্মুখেদি তেওঁলোকক উলিয়াই নানে, আমাৰ গোটেই গাঁৱৰ ৰাইজ আহিছে, গতিকে ইয়াতে বহি থাকিম। যেতিয়ালৈকে তেওঁলোকে প্ৰশাসনে নিনিয়ে আমি ইয়াতে বহিমেই, উঠি নাযাওঁ। গোটেইখিনি মানুহে তাইক হত্যা কৰিছে, গোটেইখিনি মানুহে মিলি এজনী বোৱাৰী হত্যা কৰিছে। গতিকে আমি মানি লোৱা নহ'ব, এইটো আমি মানি লোৱা নহ'ব, কেতিয়াও আমাৰ দ্বাৰা নহ'ব। আইন প্ৰশাসনে কিয় হত্যা কৰিছে ৰাখিছে, আইন প্ৰশাসনে কিয় হত্যা কৰিছে, আগফালে তলা মাৰিছে, আগফালে তলা, পিছফালে তলা, চবফালে তলা মাৰিব, আগফালে তলা, পিছফালে তলা মাৰি আইন প্ৰশাসনে সিহঁতক চিকিউৰিটি কিয় ৰাখিছে আপোনালোকে জানে? আপোনালোকে সংবাদ মাধ্যম আপোনালোকে সংবাদ মাধ্যমৰ মানুহ জানে? সৌ সিদিনা পংখী সন্দিকৈ মাৰিলেনে, দেৱলীনা সোণোৱালক মাৰিলেনে, কুহি গগৈক মাৰিলেনে, অমন্তি দাসক মাৰিলেনে? এইজনী গংগা দত্তকো আমি হেৰুৱালো, কিয় হেৰুৱাব লগা হ'ল? নাৰী পদে পদে কিয় নিৰ্যাতিত, আমাক সেইটো প্ৰশ্ন লাগে। ইফালে অসম চৰকাৰে কৈ থাকে বেটী বচাও বেটী পঢ়াও, বেটী বচাও বেটী পঢ়াও। তেতিয়াহ'লে বোৱাৰীৰ ভিতৰত মুটি হাগি যোৱাকে বোৱাৰীজনী ইমানেই কষ্ট দি মাৰিছে। আমিও মাক, আমাৰো বুকু আছে, আমাৰো বেয়া লাগিছে। এনেকুৱা আৰু যাতে কেতিয়াও নহওক, কোনো মাতৃৰ বুকু সুধা নহওক। আমি অনুৰোধ কৰিছো আইন প্ৰশাসনক, দোষীক এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিয়ক, যাতে আৰু দ্বিতীয় এজন পুৰুষে এনেকুৱা মহিলাক হাত তুলিবলৈ 10 বাৰ ভাবিব। গতিকে আমি অনুৰোধ কৰিছো, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ৰিকুৱেষ্ট কৰিছো, সকলোকে এইবিলাক বাৰ্তা প্ৰেৰণ কৰক। আমাৰ বুকু যাতে আৰু সুধা নহওক, কোনো মাতৃয়ে যাতে এনেকে কান্দিব লগা নহওক, কোনোৱে যাতে ভাই ভনী এনেকে হেৰুৱাব লগা নহওক। আপোনালোকক অনুৰোধ কৰিছো, সকলোকে প্ৰেৰণ কৰক, এই বাৰ্তা সকলোকে প্ৰেৰণ কৰক। আৰু তাৰ লগত যিকেইটা দুখীয়ে সহযোগ কৰিছে হত্যা কৰিবলৈ, সিহঁতকো এৰেষ্ট কৰক। আমাক বেলেগ কথা নাই, আমি ফাঁচি দিবলৈ ক'ব নোৱাৰো, আমি আইনৰ ঊৰ্ধত নাযাওঁ, কিন্তু শাস্তি দিয়ক, দৃষ্টান্তমূলক শাস্তি দিয়ক। আমি সেইটোৱে বিচাৰিছো, আমি হাত জোৰ কৰিছো। আমি এজনী মহিলাৰ সকলো মহিলা ওলাই আহিছো, কিয় আমাৰ বুকুখন কঁপি উঠিছে, সেইটো কাৰণে আমি ওলাই আহি ইয়াত চিঞৰিবলৈ আহিছো। গতিকে আপোনালোকে এইবিলাক বাৰ্তা সকলোলৈকে প্ৰেৰণ কৰক। আৰু একো ক'ব নোৱাৰো, দেখিছে কেনেকুৱা পৰিস্থিতি হৈ আছে। মানুহে দুখী, তেওঁলোকে কাৰণ এখন ঘৰৰ ভিতৰত মানুহগৰাকী মাৰি পেলাই হত্যা কৰিছে, আৰু মানুহগৰাকী হত্যা কৰিছে সম্পূৰ্ণ পৰিকল্পিত। এই মানুহজনে পূৰ্বেও এটা ধৰ্ষণ কৰি পেলাই, আজি 3 মাহৰ আগতে এটা ধৰ্ষণ কৰি পেলাই তেওঁ জুডিচিয়েল কাষ্টডিত ওলাই আহি পেলাই ঘৰলৈ আহি এইটো ঘটনা কৰিছে। গতিকে আমি বিচাৰো আজিৰ দিনটোৰ ভিতৰত ঘৰৰ গোটেইকেইজন মানুহ পুলিচে এৰেষ্ট কৰিবই লাগিব, নহ'লে আমি ইয়াতে বহি থাকিব।
আমি ইয়াতে বহি থাকিম যেতিয়ালৈকে আটক নকৰে গোটেইকেইটা আমি ইয়াতে বহি থাকিম